চিৰাং জিলা আপোনালোকে সকলোৱে জানে যে এইটো হ'ল মেলেৰিয়া অধ্যুষিত এলেকা। যোৱা বছৰৰ তুলনাত এই বছৰ অলপমান বেছি হৈছে যদিও মানে সময় সাপেক্ষে অলপ বেছি হৈছে। তথাপিও আমাৰ যোৱাকালিৰ ডেটৰ হিচাপত আমি টোটেল 362জন মানুহৰ মেলেৰিয়া ডিটেকশ্যন কৰা হৈছে। তাৰে ভিতৰত 49জন মানুহ PF আৰু বাকীখিনি হ'ল PV মেলেৰিয়া। কিন্তু এজনৰ ব্যক্তি মেলেৰিয়াত মৃত্যু হোৱা নাই। আমাৰ যিখিনি এক্টিভিটি NBBD ডিপাৰ্টমেণ্ট বা ভেক্টৰ বৰ্ণৰ পৰা যিখিনি আমাৰ এক্টিভিটি সেইটো চলি আছে। ইভেন আমি গভমেণ্টৰ পৰা যিখিনি আমি IRSৰ কাৰণে যিখিনি ব্যৱস্থা আমি উপলব্ধ সেই বস্তু যোৱাকালিৰ পৰা আমি কিন্তু ঘৰে ঘৰে ছটিওৱা ব্যৱস্থাটো আৰম্ভ কৰিম। JE এতিয়া টোটেল 3টা আছে। চিৰাঙত 3টা ডিটেকশ্যন হৈছে যোৱাকালি ডেটত। টোটেল হ'ল 5টা ES, তাৰে ভিতৰত 3টা JE বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান 3জন সুস্থ অৱস্থাত আছে, হস্পিটেলাইজ হৈ আছে। প্ৰথমতে এটা পেচেণ্ট আমাৰ JSB চিভিল হস্পিটেল, সেই পেচেণ্টটো কোকৰাঝাৰ মেডিকেল কলেজত ৰিফাৰ কৰা হৈছে, তাতে বৰ্তমান চিকিৎসাটো অলপ ভাল বুলি শুনিছোঁ। দ্বিতীয় পেচেণ্টটো হ'ল কি চেনাগছ হস্পিটেলত ভৰ্তি আছিল, সেই পেচেণ্টটো ইতিমধ্যে GNRCত ট্ৰান্সফাৰ কৰা হৈছে আৰু তাতে চিকিৎসা লৈছে। আৰু 3 নম্বৰ পেচেণ্টটো হ'ল কি এতিয়া যিটো আগৰৱাল নাৰ্ছিং হোম তাতে চিকিৎসা লৈ আছে। পৰিত্ৰাণৰ কাৰণে ব্যৱস্থা আমাৰ NBBDCৰ যিটো গাইডলাইন, সেই গাইডলাইন মতে আমাৰ মাছ ফিভাৰ ছাৰ্ভে কৰা হৈছে। তাৰপিছত মস্কিটো মানে কণ্ট্ৰলৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা IRS কৰা হৈছে, অৰ্থাৎ ইনডোৰ ৰেচিডুৱেল স্প্ৰে ডেল্টামেথ্ৰিন আমি ইতিমধ্যে স্প্ৰে কৰা হৈছে। তাৰপিছত হ'ল কি আঁঠুৱা ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, আৰু ITBN অৰ্থাৎ নিজৰ কমিউনিটি অ'ন যিখিনি বেডনেট থাকে, ৰাইজৰ ওচৰত যিখিনি নিজৰ বেডনেট সেইবিলাকত আমি ঔষধযুক্ত কৰি দিছোঁ, সেইটো ITBN বুলি কোৱা হয়। সেইখিনি ব্যৱস্থা লৈছে আৰু লগতে কি কৰা হৈছে আমাৰ ফগিং ব্যৱস্থা, য'ত এজ পাৰ গভমেণ্টৰ গাইডলাইন NBBDC গাইডলাইন মতে য'ত মানে ডেংগু বা জাপানীজ এনকেফেলাইটিছ কেছ পায় তাৰ 3 কিলোমিটাৰ বেখাৰৰ ভিতৰত আমি ফগিংটো কৰিব লাগে। সেই পদ্ধতিটো আমাৰ আৰম্ভ হৈছে। আমি প্ৰতিটো কেছৰ এগেইনষ্টত আমি এইটো ব্যৱস্থা লৈ আছোঁ। সজাগতাটো আমাৰ হৈছে প্ৰতিটো দিনতে আমাৰ এক্টিভিটিটো এনেকুৱা যে আমাৰ যিখিনি হেল্থ ৱৰ্কাৰ ভিৰ থাকে তেওঁলোকৰ পৰাটো সদায় থাকিব, ফিভাৰ ছাৰ্ভে সদায় কৰি আছে, তেওঁলোকে সদায় এইটো ICBCটো কৰি থাকে। তাৰ লগতে আমি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যেতিয়া আমি যাওঁ, স্কুলৰ লগতে আৰম্ভ কৰি বিভিন্ন মানে আমাৰ যিখিনি ডিপাৰ্টমেণ্ট আছে, আমাৰ ইয়াতে এইবাৰ এটা ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ মিটিং অলৰেডি হৈ গৈছে ডিষ্ট্ৰিক্ট চেম্বাৰত। আৰু তাত আমাৰ যিখিনি লাইন ডিপাৰ্টমেণ্ট আছে, সেই লাইন ডিপাৰ্টমেণ্টবিলাক আমাৰ তাতে উপস্থিত আছিল আৰু তেওঁলোকেও আমাৰ যিটো সজাগতা, সেই সজাগতা তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকেও এই যিটো ভেক্টৰ বৰ্ণ ৰিলেটেড যিখিনি ডিজিজ সেইটো প্ৰিভেনশ্যনৰ কাৰণে তেওঁলোকে কাম হাতত লৈছে আৰু ইতিমধ্যে কামবিলাক চলি আছে। জনাব আমি সুখী হৈছোঁ যে লাৰ্ভিভাইৰাছ ফিজ এইবাৰ আমি 2টা জেগাত গৰচিংপাৰা আৰু কাছিকটা এলেকাত আমি মানে লাৰ্ভিভাইৰাছ ফিজটো দিবৰ কাৰণে মানে ব্যৱস্থা কৰিছোঁ। চৰকাৰৰ পৰা সেইটো দিয়াৰ কাৰণে আমি লৈ আহি সেইটো য'ত মানে মহৰ উৎপন্ন বেছি হয়, তাৰমানে মহৰ কণী পৰা যা জেগা, সেই জেগাবিলাকত মানে মহৰ যিটো লাৰ্ভা সেইটো মানে ধ্বংস কৰাৰ কাৰণে সেই লাৰ্ভিভাইৰাছ ফিজটো আমি পুখুৰীত মানে মেলি দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।